বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাই আছে ফিনটেক ইণ্ডিয়া সহায়তে আমি আজি মোৰ CSP ইউনিয়ন বেংকৰ CSP ID কেনেকুৱা হয় আৰু কি সার্ভিস ইয়াতে আছে মই আপোনাক দেখাই দিম। ঠিক আছে, এইটো হল লগইন আমাৰ কিউজ লগইন। ঠিক আছে, এইটো দুটাই রাইট হ'ব লাগিব। ইন্টিগ্ৰা টু আইউইন ইন্টিগ্ৰেটো আৰু আপোনাৰ এই আৰটি সার্ভিসটো মৰফো আৰটি সার্ভিসটো ৰাইট হ'ব লাগিব। তাৰ পিছত মোৰ আইডি খন হোৱাৰ পিছত আপনার ইয়াতে পাসওয়ার্ড নালাগে, খালি ক্যাপচা দিয়ে ফিঙ্গার দিলে হয়ে যায় আপনার আইডি লগইনটো। তো আইডি লগইনটো মই দেখাই আছো। পাসওয়ার্ড নালাগে, সব আপনাকে এই বিষয়ে কোড লোকেশন কোড ক্যাপচাটো বোধহয় ভুল হয়েছে। ফিঙ্গার ক্যাপচা রাইট হয়ে গল। এতিয়া মই দি আছো ফিঙ্গার ক্যাপচাটো রাইট দিব লাগিব। তো ক্যাপচা দিয়াৰ পিছত আইডিটো লগইন হৈ গ'ল। এতিয়া আপুনি চাওক, ইয়াতে আসানুৰ ৰহমান মোৰ নাম লিখা আছে আৰু গড়পৰা ব্ৰাঞ্চ গুৱাহাটী সার্কেল। তাৰপিছত ইয়াতে ইনষ্টেণ্ট একাউণ্ট হৈ যায় আৰু কি কাষ্টমাৰৰ 5 বছৰৰ পৰা 5 বছৰৰ একাউণ্ট হয়। ইয়াতে 10 বছৰ তলৰ বিলাকো একাউণ্ট হৈ যায়। তাৰপিছত আপোনালোকে ইয়াতে বহুত কেইটা সার্ভিস আছে। আপোনালোকে ডেবিট কার্ড এপ্লাই কৰিব পাৰিব, আধাৰ বেছ KYC কৰিব পাৰিব আৰু KYC কৰিব পাৰিব। কোনো কাষ্টমাৰ যদি কিবা KYC হেৰি হয় আপুনি KYC কৰিব পাৰিব। এইকেইটা সার্ভিস আছে। তাৰপিছত আপোনাৰ পিন জেনাৰেট কৰিব পাৰিব ইয়াতে। তাৰপিছত ট্ৰানজেকশ্যন APS2 আছে। কাৰ্ড পেমেন্ট সুইপ দি আপুনি ট্ৰানজেকশ্যন কৰিব পাৰিব। তাৰপিছত IMPS কৰিব পাৰিব। তাৰপিছত থাৰ্ড পাৰ্টি আপোনালোকে কৰিব পাৰিব। থাৰ্ড পাৰ্টিটো হ'ল আপোনাৰ যিটো কাষ্টমাৰ, আপুনি যিটো আপোনাৰ পৰা একাউণ্ট খুলি দিছে সিহঁতক আপুনি ডাইৰেক্টলি থাৰ্ড পাৰ্টি ট্ৰানজেকশ্যন কৰিব পাৰিব, ডাইৰেক্ট সোমাই যাব। তো এইটো হ'ল থাৰ্ড পাৰ্টি ট্ৰানজেকশ্যন। তাৰপিছত APS আছে, বেলেন্স ইনকুৱাৰী আছে, কেছ ডিপজিট আছে, উইথড্ৰল আছে, ফাণ্ড ট্ৰান্সফাৰ আছে, মিনি ষ্টেটমেণ্ট আছে। এইকেইটা সুবিধা আছে আপোনাৰ APS-ত। সার্ভিস কেইটাতো তাৰপিছত আপোনাৰ তলত আছে, আপোনালোকে চাওক সাবস্ক্ৰিপ্ট আপোনালোকে দিব পাৰিব। যদি নাথাকে, আপুনি 2-3 মাহ যদি বাহিৰত থাকে, আপুনি সাবস্ক্ৰিপ্ট আপুনি দিব পাৰিব। নিজেই আপুনি ক্ৰিয়েট কৰি নিজেই আইডি আপুনি বনাই দিব পাৰিব। এনেকুৱা সুবিধা আছে। তো এইকেইটাই সার্ভিস আৰু বহুতো আপগ্রেড হৈ আছে ইউনিয়ন বেংকৰ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব।